মাইক্ৰ কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউটৰ মাজগাঁৱত 112 সংখ্যক শাখা মুকলি। নামনি অসমৰ বৰপেটা জিলাৰ পাকাবেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মাজগাঁও বজাৰত মাইক্ৰ কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট নামৰ এটি শিক্ষা অনুষ্ঠান আজি ৰাতিপুৱা 11 বজাত আনুষ্ঠানিকভাৱে সমূহীয়া মোনাজাতৰ জৰিয়তে মাজগাঁও জামে মছজিদৰ ইমাম মৌলানা আবুল হাছেনে শুভ উদ্বোধন কৰে। মাইক্ৰ কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউটৰ 112 সংখ্যক শাখা মুকলি অনুষ্ঠানত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক আকবৰ আলী আহমেদে। উদ্বোধনী সভাখনত মাইক্ৰ কম্পিউটাৰ ইনষ্টিটিউটৰ পৰিচালন সঞ্চালক ৰুবুল তালুকদাৰেও উপস্থিত থাকি কয় যে শিক্ষানুষ্ঠানখনত 6মহীয়া 12মহীয়া আৰু 2 বছৰীয়া পাঠ্যক্ৰম থাকিব বুলি উল্লেখ কৰে। লগতে এই নতুন অনুষ্ঠানটিত নামভৰ্তিকৰণৰ কাৰণে শিক্ষাৰ্থীসকলক এই মাহটো সম্পূৰ্ণ বিনামূলীয়া ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক আনোৱাৰ হুছেইন, সমাজকৰ্মী মাজিদুৰ ৰহমান সহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত সকলো স্তৰৰ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে কম্পিউটাৰ শিক্ষা অনুষ্ঠানখনৰ মাজগাঁও শাখাৰ মুখ্য প্ৰশিক্ষক মনিৰুদ্দিন আহমেদে। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। আমি 1997 চনতে ভবানীপুৰত প্ৰথম স্থাপন কৰিছিলোঁ মাইক্ৰ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰটো, আৰু মাজগাঁৱত আজি আমি 12 নম্বৰ যিটো শাখা সেই শাখাটো ইয়াতে মুকলি কৰিলোঁ। আৰু মই ভাবোঁ যে এই বৃহত্তৰ মাজগাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত বিশেষ উপকৃত হ'ব। সেয়েহে উপকৃত হ'ব এইকাৰণেই যে ইয়াত আমাৰ যিটো খৰচ আছে, কোৰ্চ ফি যিটো আছে, সেইটো একদম ন্যূনতম খৰচ। আৰু ইয়াতে আমাৰ যিখিনি পাঠ্যক্ৰম ইয়াতে দিয়া হ'ব, এই পাঠ্যক্ৰমখিনি ৰিচেণ্ট যিবিলাক টেকন'লজি আছে এই টেকন'লজিবিলাক আমি ইয়াত ব্যৱহাৰ কৰিম বা ব্যৱহাৰ কৰি আহি আছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ মনিৰ আছে, তেখেত অভিজ্ঞ এজন প্ৰশিক্ষক, আৰু মই ভাবোঁ তেওঁ ভালদৰে ইয়াতে প্ৰশিক্ষণটো দিব, দিলে ইয়াৰে ছাত্ৰ ছাত্ৰীসকলৰ উপকৃত। অভিভাৱকসকলক আমি এইটোৱে আহ্বান জনাম যে তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক ইয়ালৈ পঠাওক। আমি এটা ভাল শিক্ষা দিবলৈ আগবাঢ়িছোঁ, গতিকে আমি ভাবোঁ যে ইয়াতে এটা ভাল এডুকেশ্যন বা শিক্ষা এটা পাব। ইয়াত মাইক্ৰ কম্পিউটাৰ ইনষ্টিটিউটটো উদ্বোধন কৰিলোঁ ৰাতিপুৱা 10টাত। আমি সমূহ ৰাইজক অনুৰোধ জনাইছোঁ যাতে আপোনালোকৰ ল'ৰা ছোৱালী ইয়াতে এডমিশ্যন দিয়ে। ইয়াতে আমি যিটো শিক্ষা আপোনালোকক দিম, নিউ টেকন'লজিৰ ওপৰত আমি আপোনালোকক শিক্ষা দিম। আপোনালোকে যিবিলাক আপোনালোকৰ ল'ৰা ছোৱালী আছে যাতে আপোনালোকে ইয়াতে এডমিশ্যনটো দিয়ে, আৰু আমি এডমিশ্যনটো কমপ্লিটলি ফ্ৰী কৰাই দিছোঁ, অনলি 1 মান্থৰ কাৰণে। তো আমি চিৰিফ মান্থলি পইচাটো ল'ম 500, আৰু এডমিশ্যন যিটো 1000 এইটো 1 মান্থৰ কাৰণে টোটেলি আমি ফ্ৰী দি দিছোঁ। আপোনালোকে অতি সোনকালে আমাৰ তলত যোগাযোগ নম্বৰ থাকিব, আপুনি তাত কণ্টেক্ট কৰক। মাজগাঁও আমাৰ নিয়াৰ বাই যিটো ষ্টেট বেংকৰ ATM আছে তাৰ ওপৰৰ ফ্ল'ৰত আপোনালোকে আহক, যোগাযোগ কৰক, এডমিশ্যন কৰক। 1 মাহৰ কাৰণে অনলি ফ্ৰী, 1 মান্থৰ কাৰণে 500, 1000টো টোটেলি আমি ফ্ৰী কৰি দিছোঁ। ধন্যবাদ। আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান এটা ডাঙৰ কাৰ্যসূচী হাতত লৈ এই অঞ্চলত এই কম্পিউটাৰ শিক্ষাৰ যিটো প্ৰৱৰ্তন কৰিবলৈ ওলাইছে তেওঁলোকলৈ মই তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিম ইয়াতে যিখন কম্পিউটাৰ ইনষ্টিটিউশ্যন অ'পেন হ'ল, এই কম্পিউটাৰ ইনষ্টিটিউট অ'পেন হোৱাৰ পাছত ল'ৰা ছোৱালীৰ যিটো মোবাইলৰ প্ৰতি যিটো আসক্তি, এই আসক্তিটো নিশ্চয়কৈ কমি যাব। কাৰণ কম্পিউটাৰত যিহেতু তেওঁলোকে চব বস্তু দেখা পাব, যেতিয়া ল'ৰা ছোৱালীখিনি কম্পিউটাৰৰ লগত জড়িত হৈ থাকিব, আল্টিমেটলি তেওঁলোকে এই কম্পিউটাৰৰ কথাখিনি তেওঁলোকে পঢ়িবলৈ যত্ন কৰিব, আৰু ইয়াৰ ফলত তেওঁলোকৰ যিটো মেইন একাডেমিক যিটো লিখা পঢ়া সেইখিনিত তেওঁলোকৰ মনোযোগটো বৃদ্ধি পাব।